144 বছৰ পিছত বসন্তৰ পঞ্চমীত সৃষ্টি হ'ব বিশেষ যোগ। মা সৰস্বতীৰ আশীৰ্বাদ পাব এই ৰাশিৰ লোকসকলে। গ্ৰহ নক্ষত্ৰৰ ফালৰ পৰাও এই বছৰত সৰস্বতী পূজাৰ দিনটো বিশেষ হ'ব। এইবাৰৰ বসন্ত পঞ্চমীক খুব বিশেষ দিন বুলি গণ্য কৰা হৈছে। কাৰণ 144 বছৰ পিছত এই দিনটোত ৰবি যোগ, খাদ্য যোগ আৰু শিৱ যোগৰ সংমিশ্ৰণ ঘটিব। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ লাইভ নিউজ 24 চেনেলটোলৈ। আজি দিব লৈছোঁ এটা বিশেষ প্ৰতিবেদন, আৰু এনেধৰণৰ প্ৰতিবেদনবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। আহক আমাৰ প্ৰতিবেদনটোলৈ। চৌদিশে এতিয়া সৰস্বতী পূজাত প্ৰস্তুতি তুংগত। মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি পালন কৰা হয় সৰস্বতী পূজা। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি এই দিনটোত মা সৰস্বতীৰ অৱতাৰণা হৈছিল। বসন্ত পঞ্চমীৰ দিনটোত সনাতন ধৰ্মত অতি শুভ বুলি গণ্য কৰা হয়, বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে। কাৰণ এই দিনটোত জ্ঞান বিদ্যা আৰু শিল্পৰ দেৱী সৰস্বতীক পূজা কৰা হয়। গ্ৰহ নক্ষত্ৰৰ ফালৰ পৰাও এই বছৰৰ সৰস্বতী পূজাৰ দিনটো বিশেষ হ'ব। এইবাৰৰ বসন্ত পঞ্চমী খুব বিশেষ বুলি গণ্য কৰা হৈছে। কাৰণ 144 বছৰ পিছত এই দিনটোত ৰবি যোগ, খাদ্য যোগ আৰু শিৱ যোগৰ সংমিশ্ৰণ ঘটিব। সৰস্বতী পূজাত সৃষ্টি হোৱা এই সকলো যোগ কিছুমান ৰাশিৰ বাবে খুব শুভ আৰু ভাগ্যৱান বুলি বিবেচিত কৰা হয়। জানো আহক কোন ৰাশিৰ জাতক জাতিকাৰ ওপৰত বৰ্ষণ হ'ব মা সৰস্বতীৰ আশীৰ্বাদ। প্ৰথমে জনাব লৈছোঁ মেঘ ৰাশি। বসন্ত পঞ্চমীৰ পৰা মেঘ ৰাশিৰ জাতকসকলৰ উন্নতিৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সুখ আৰু সমৃদ্ধি থাকিব। আৰ্থিক অৱস্থা ভাল হ'ব। মা সৰস্বতীৰ আশীৰ্বাদত সকলো ইচ্ছা পূৰণ হ'ব। লগতে মেঘ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে এই সময়খিনি শুভ বুলি গণ্য কৰা হৈছে। আৰু দ্বিতীয়তে হৈছে মিথুন ৰাশি। বসন্ত পঞ্চমীৰ পৰা মিথুন ৰাশিৰ জাতক জাতিকাৰ শুভ দিন আৰম্ভ হ'ব। মা সৰস্বতীৰ আশীৰ্বাদ থাকিব। আপোনাৰ কথা বাৰ্তাত মানুহ আকৃষ্ট হ'ব। ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে। তৃতীয়তে হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বসন্ত পঞ্চমীৰ পৰা আৰ্থিক লাভ হ'ব। প্ৰেমৰ সম্পৰ্কত মাধুৰ্যতা বাঢ়িব। সকলো বিবাদৰ পৰা সতৰ্ক হৈ থাকক। এই সময়ত ব্যৱসায় কৰাটো আশীৰ্বাদতকৈ কম নহ'ব। আৰু চতুৰ্থতে হৈছে মীন ৰাশি। বসন্ত পঞ্চমীৰ পৰা মীন ৰাশিৰ জাতক জাতিকাৰ ভাল চাকৰি পোৱাৰ সম্ভাৱনা আছে। লগতে আয়ু বৃদ্ধি হ'ব। বসন্ত পঞ্চমীত নতুন পৰিকল্পনা লৈ আগুৱাই যাব। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ নিউজ 24।